ৱেলকাম বেক টু জ্ঞান কল্যাণ। নমস্কাৰ, মই আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্ভুক্ত এটি প্ৰবন্ধ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। প্ৰবন্ধটিৰ লেখক হৈছে সাহিত্যিক শিক্ষাবিদ আব্দুছ ছাত্তাৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰবন্ধটিৰ কিছু অংশৰ আলোচনা কৰিলোঁ। এই ভিডিঅ'টোত প্ৰবন্ধটিৰ পৰৱৰ্তী অংশৰ আলোচনা আগবঢ়োৱা হ'ব। পূৰ্বৰ ভিডিঅ'ত আমি আলোচনা কৰিলোঁ যে ত্ৰয়োদশ শতিকাৰ পূৰ্বে অসমত কোন কোন জনগোষ্ঠীৰ লোকে বাস কৰিছিল, ত্ৰয়োদশ শতিকাত কিদৰে বহিৰাগত মংগোলীয়সকলৰ অসমলৈ আগমন হ'ল, দিল্লীৰ পৰা মুছলমানসকল, উত্তৰ ভাৰতৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয়সকল অসমলৈ আহিল, স্থানীয় আৰু বহিৰাগত জনগোষ্ঠীৰ মাজত কিদৰে সমন্বয় হ'ল, ভাষিক সাংস্কৃতিক সমন্বয় ঘটিল, সংস্কৃতিৰ কিদৰে ৰূপান্তৰ হ'ল, অসমীয়া ভাষাই কিদৰে অসমত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী ভাষাগোষ্ঠীৰ লোকসকলক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। এই সকলোবোৰ কথা আমি আলোচনা কৰিলোঁ। এতিয়া প্ৰবন্ধটিৰ পৰৱৰ্তী অংশৰ আলোচনালৈ আগবাঢ়িব খুজিছোঁ। 19 শতিকাৰ পৰা 20 শতিকাৰ আগভাগলৈকে এক নতুন প্ৰব্ৰজন আৰম্ভ হ'ল। ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'ত ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকালৈকে হোৱা আগমন সম্পৰ্কে আলোচনা কৰিলোঁ। এতিয়া 19 শতিকাৰ পৰা 20 শতিকাৰ আগভাগলৈকে যি এক নতুন প্ৰব্ৰজন আৰম্ভ হৈছিল সেই কথা ইয়াত উল্লেখ আছে। 1826 চনটো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বছৰ। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল আৰু ইয়াণ্ডাবু সন্ধিৰ পাছতেই ব্ৰিটিছসকল অসমলৈ আহিছিল আৰু অসম ব্ৰিটিছৰ অধীন হৈছিল। ব্ৰিটিছৰ লগে লগে অসম দেশত নতুন নতুন সংস্কৃতিসম্পন্ন লোক আহিল। কিছু আহিল চাকৰি সম্পৰ্কত, কাৰোবাক আকৌ আনি বহুৱালে। আৰু এইসকলৰ বহুতেই অসমীয়া ভাষাটো গ্ৰহণ কৰা নাছিল। আনকি তেওঁলোকে অসমীয়া ভাষাক অসমৰ পৰাই বিতাড়িত কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে বঙলা ভাষাৰ প্ৰচলন আৰম্ভ কৰিছিল। 1836 চনৰ পৰা 1873 চনলৈকে অসমীয়াৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম কৰিলে। অফিচ কাছাৰীতো বঙলা ভাষাৰ প্ৰচলন সেই সময়ত চলিছিল। কিন্তু অসম হিতৈষী বহু লোকৰ প্ৰচেষ্টাত 1873 চনত অসমীয়া ভাষাই পূৰ্বৰ মৰ্যাদা লাভ কৰিলে। অসমীয়া ভাষাৰ পুনৰ প্ৰচলন আৰম্ভ হ'ল। এটা অপচেষ্টাৰ সীমানতে অন্ত পৰিল। লেখকৰ ভাষাত এটা অপচেষ্টাৰ সীমানতে অন্ত পৰিল। অসমীয়া ভাষাক অসমৰ পৰাই বিতাড়িত কৰিব বিচৰা যিটো অপচেষ্টা, সেই অপচেষ্টাৰ সীমানতে অন্ত পৰিল। ব্ৰিটিছসকল অহাৰ পাছত অসমত চাহ খেতিৰ আৰম্ভ হ'ল। ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিলে আৰু চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ পিছত এই উদ্যোগত কাম কৰিবলৈ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা চাহ বনুৱাসকল অসমলৈ আহিল। তেওঁলোক আছিল চাওতাল, কুৰ্মী, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল। আৰু তেওঁলোক আহিছিল বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি অঞ্চলৰ পৰা। তেওঁলোকে অসমলৈ আহি অসমতে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। তেওঁলোকে নিজৰ সংস্কৃতিৰ কিছু পৰিমাণে সংৰক্ষণ কৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া থলুৱা ৰীতি নীতি সাজপাৰ গ্ৰহণ কৰি তেওঁলোক হৈ পৰিল অসমীয়া জাতিৰ এক গুৰুত্বপূৰ্ণ অংগ। অসমীয়া জাতিৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল। তদুপৰি আৰু এটা উল্লেখযোগ্য কথা যে তেওঁলোকে অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। অৱশ্যে অসমৰ সংস্কৃতিৰ লগত খাপ খাবলৈ তেওঁলোকক কিছু সময় লাগিল আন জনগোষ্ঠীৰ তুলনাত, কাৰণ তেওঁলোকৰ শিক্ষাদানৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল। তেওঁলোক সেইবাবে কিছু পৰিমাণে অনগ্ৰসৰ হৈ ৰৈছিল। আৰু তেওঁলোক আহিছিল বিশেষভাৱে অসমৰ চাহ উদ্যোগত কাম কৰিবলৈ। গতিকে এক বিশেষ ঔদ্যোগিক আবেষ্টনীৰ মাজত থকাৰ কাৰণে
তেওঁলোক অসমৰ থলুৱা সংস্কৃতিৰ পৰা কিছু পৰিমাণে আঁতৰি আছিল আৰু সেয়ে তেওঁলোকক অসমীয়া সংস্কৃতিৰ লগত খাপ খাই যোৱাত কিছু পলম হৈছিল। তাৰ পাছতে 20 শতিকাৰ চতুৰ্থ দশকত ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে অসম চৰকাৰৰ উদ্যোগত মৈমনসিংহ আদি পূৰ্ববংগৰ লোকসকল অসমলৈ আহিল আৰু ধৰ্ম অনুযায়ী তেওঁলোক আছিল মুছলমান মানুহ আৰু তেওঁলোক তেতিয়াৰ অবিভক্ত গোৱালপাৰা, নগাঁও, কামৰূপ, দৰং আদি ঠাইত ব্ৰহ্মপুত্ৰৰ চৰচাপৰি অঞ্চলত বসবাস কৰিবলৈ ল'লে আৰু তেওঁলোকে নিজৰ মাতৃভাষা সম্পূৰ্ণৰূপে জলাঞ্জলি দি অসমীয়া ভাষা গ্ৰহণ কৰিলে। তেওঁলোকে অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰিলে আৰু অসম দেশৰ থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা চলালে আৰু কালক্ৰমত এওঁলোককে ন-অসমীয়া মুছলমান বুলি কোৱা হ'ল। গতিকে এই মৈমনসিংহ আদি পূৰ্ববংগৰ যিসকল মুছলমান লোক অসমলৈ আহিছিল 20 শতিকাৰ চতুৰ্থ দশকত তেওঁলোককে ন-অসমীয়া মুছলমান বুলি কোৱা হয় আৰু তেওঁলোকে অসমৰ অৰ্থনীতিত এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে। তেওঁলোকে অসমৰ চৰ অঞ্চল আৰু বাকৰি আবাদ কৰিলে। অসমত তেওঁলোকে খেতি কৰাৰ বিবিধ প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। তেওঁলোকে অসমত খেতি কৰা আৰম্ভ কৰিলে। মৰাপাট খেতিৰ বিশেষকৈ বহুল প্ৰচাৰ আৰু প্ৰসাৰতা লাভ হ'ল এওঁলোকৰ পৰাই। গতিকে অসমৰ অৰ্থনৈতিক দিশত এই লোকসকলে যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিল। ব্ৰিটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিল আৰু তেতিয়াৰ পৰাই অসমৰ যাতায়াতৰ ব্যৱস্থা যথেষ্ট পৰিমাণে সুচল হ'ল আৰু ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকল অসমলৈ আহিবলৈ ধৰিলে। বিশেষকৈ বেপাৰ বাণিজ্যৰ কাৰণে বহুতো পাঞ্জাবী, শিখ, মাৰৱাৰী, বিহাৰী, ৰাজস্থানী আদি লোকসকল অসমলৈ আহিল। তেওঁলোক সকলোৰে নিজস্ব আচাৰ নীতি, সাজপাৰ আছে। সেই সকলোবোৰ ৰক্ষা কৰিও তেওঁলোক হৈ পৰিল অসমীয়া। ওচৰ চুবুৰীয়া দেশ হিচাপে নেপালীসকল আগৰে পৰাই অসমলৈ আহি আছিল আৰু এনেদৰে ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা অহা লোকসকলে নিজৰ অঞ্চলৰ লগতো কিন্তু সম্বন্ধ বজাই ৰাখিলে। তেওঁলোকে নিজৰ মূল পৰিচয় ৰক্ষা কৰিও বহুতে অসমীয়া হৈ পৰিল। ইয়াত লেখকে লিখিছে যে এওঁলোকে নিজৰ মূল পৰিচয় ৰক্ষা কৰিও বহুতে অসমীয়া হৈ পৰিল। ৰাজনৈতিক বিচাৰত আৰু সামাজিক বিচাৰত এওঁলোক হৈ পৰিল অসমীয়া। কিন্তু তেওঁলোকে নিজৰ স্বকীয়তাও বজাই ৰাখিছিল। অৱশ্যে বহুতে আকৌ অসমীয়া ভাষাটো গ্ৰহণ নকৰিলে। ইয়াৰ ভিতৰে কিছু সংখ্যকে অসমীয়া ভাষা গ্ৰহণ কৰা নাছিল। তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত মিলি নগ'ল আৰু এওঁলোকৰ দ্বাৰাই অসমত অসমীয়া মাধ্যমৰ বাহিৰেও এওঁলোকৰ দ্বাৰাই আন মাধ্যমৰ স্কুল অসমত প্ৰতিষ্ঠা হ'ল। 20 শতিকাৰ পঞ্চম দশকত ভাৰত স্বাধীন হ'ল। আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল। ব্ৰিটিছসকল আঁতৰি গ'ল। অসমৰ পৰাও ব্ৰিটিছসকল আঁতৰি গ'ল। কিন্তু তেতিয়াই দেশ বিভাজনো হ'ল। পূব পাকিস্তান, বাংলাদেশ হ'ল আৰু তেতিয়াৰ পৰা অসমলৈ বিদেশী নাগৰিকৰ অনুপ্ৰৱেশ ঘটিবলৈ আৰম্ভ হ'ল আৰু ব্ৰিটিছসকল গ'লগৈ, কিন্তু তেওঁলোকে বহু কিবাকিবি অসমত থৈ গ'ল। ব্ৰিটিছে ৰেলগাড়ী আনিলে, তাৰপাছত সাজপাৰৰ ক্ষেত্ৰত কোট পেণ্ট আহিল, খাদ্যৰ ক্ষেত্ৰত কেক বিস্কুট আদি দি থৈ গ'ল ব্ৰিটিছে আৰু বিমান আৰু মটৰ পৰিবহণো আৰম্ভ হ'ল আৰু সকলোতকৈ উল্লেখযোগ্য কথা তেওঁলোকে হোটেল প্ৰতিষ্ঠা কৰিলে, হোটেল ৰেষ্টুৰাঁ, আৰু তাত বিভিন্ন খাদ্য সামগ্ৰীৰ পৰিৱেশন আৰম্ভ হ'ল। মই ইতিমধ্যে কৈছোঁ যে ব্ৰিটিছসকল এটা সময়ত অসমৰ পৰা গ'লগৈ, কিন্তু বহু কিবাকিবি অসমক দি থৈ গ'ল। চাহ উদ্যোগ ৰ'ল, ৰেলগাড়ী ৰ'ল, বিমান মটৰ পৰিবহণ ৰ'ল আৰু তেওঁলোকে হোটেল প্ৰতিষ্ঠা কৰিলে। আগতে ব্ৰিটিছসকল অহাৰ আগতে অসমত হিন্দু মুছলমান লোকসকলে একেলগে সামাজিকভাৱে খোৱা লোৱাৰ ব্যৱস্থা নাছিল। তেওঁলোকে বৰকৈ মিলা মিছাও
নকৰিছিল বা মিলা মিছাও সামাজিকভাৱে ৰাজহুৱাভাৱে বৰ বেছিকৈ নহৈছিল। কিন্তু হোটেলৰ যোগেদি যেতিয়া বিভিন্ন খাদ্যবস্তুৰ পৰিৱেশন আৰম্ভ হ'ল, তেওঁলোকৰ একেলগে খোৱা লোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ল। হোটেল ৰেষ্টুৰাঁত পাৰাঠা, পোলাও, কৰ্মা কোপ্তাৰ লগতে কেক, বিস্কুট আদিৰ প্ৰচলন হ'ল। বংগদেশীয় ৰসগোল্লা, লালমোহন আদিৰ নানা মিঠাইৰ প্ৰচলন হ'ল। লুচি পুৰিও সোমাই পৰিল। দক্ষিণ ভাৰতৰ মাদ্ৰাজী, ডোচা, চাম্বাৰ, ইডলি আদিৰ পৰিৱেশন হোটেলৰ যোগেদি হ'ল। অসমীয়াই সকলোবোৰ চিনি পোৱা হ'ল। জাত কুলৰ বিচাৰ এক প্ৰকাৰে হেৰাই গ'ল। এনেদৰেই মিলা মিছা হ'ল। লাহে লাহে তেওঁলোকে উৎসৱ পাৰ্বণসমূহতো ভাগ ল'বলৈ ধৰিলে। এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ উৎসৱ পাৰ্বণসমূহতো ভাগ ল'বলৈ আৰম্ভ কৰিলে। উৎসৱ পাৰ্বণৰ ক্ষেত্ৰতো সমন্বয় হ'ল। ক্ৰমান্বয়ে বিয়া বাৰুত হিন্দু মুছলমান সকলো লোকে যোগ দিয়া হ'ল। মৰা জীয়াৰ খবৰ কৰা হ'ল। মৰাশ সৎকাৰতো ভাগ লোৱা হ'ল। আৰু লেখকৰ ভাষাত এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। সংস্কৃতিৰ ই এক স্বাভাৱিক প্ৰক্ৰিয়া। কোনো সম্প্ৰদায়ে কাকো বাধ্য কৰিবলগীয়া হোৱা নাছিল। ই হৈছে স্বতঃপ্ৰণোদিতভাৱে নিজে নিজে হোৱা এটা প্ৰক্ৰিয়া, এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলি লেখকে কৈছে। আৰু এই গোটেইবোৰক লৈ অসমীয়া সমাজখন গঢ় লৈ উঠিছে। এই সকলো জাতি জনগোষ্ঠীক লৈ বৃহৎ অসমীয়া জাতি, অসমীয়া বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। এই প্ৰবন্ধটিত আমি অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনি আৰু বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ বিষয়ে গম পালোঁ। অতি প্ৰাচীন কালৰ পৰাই যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰি আছে, সেয়া গম পাইছোঁ। আৰু এওঁলোকক লৈয়ে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে। অসমৰ এই বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কিন্তু বৰ্তমান সময়ত বৃহৎ অসমীয়া জাতিটো যেন কিছু পৰিমাণে ভাঙোন্মুখী হৈ পৰিছে। গতিকে এনে সময়ত প্ৰবন্ধটিত আমি যিখিনি কথা আলোচনা কৰিলোঁ, এনে কথা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক, প্ৰয়োজনীয় হৈ পৰিছে। গতিকে এই পাঠটিৰ আলোচনা ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত নতুন পাঠ লৈ আহিম। ধন্যবাদ।